আজি গুৱাহাটীত ভাৰতীয় দল নিৰ্বাচনৰ BCCIৰ গুৰুত্বপূৰ্ণ বৈঠক বিয়লি 4:30 অনুষ্ঠিত হ'ব এই বৈঠক। বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰিব BCCI। অহা মাহত আফগানিস্তানৰ বিৰুদ্ধে হ'ব টেষ্ট আৰু এদিনীয়া শৃংখলা। দুয়োটা শৃংখলাৰ বাবে আজি হ'ব খেলুৱৈৰ নিৰ্বাচন। সাংবাদিকক এই কথা জনালে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। উল্লেখ কৰিছো আজি গুৱাহাটীত ভাৰতীয় দলৰ নিৰ্বাচনৰ BCCIৰ গুৰুত্বপূৰ্ণ বৈঠক বিয়লি 4:30 অনুষ্ঠিত হ'ব এই বৈঠকৰ পিছতে সংবাদমেল সম্বোধন কৰিব BCCIয়ে। অহা মাহত আফগানিস্তানৰ বিৰুদ্ধে হ'ব টেষ্ট আৰু এদিনীয়া শৃংখলা। দুয়োটা শৃংখলাৰ বাবে আজি নিৰ্বাচন হ'ব খেলুৱৈ নিৰ্বাচন হ'ব আৰু সাংবাদিকক এই কথা জনালে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। মিটিংখন গুৱাহাটীত অনুষ্ঠিত হ'ব। গুৱাহাটীত টিম চিলেকশ্যনৰ মিটিংখন শেষ হোৱাৰ পিছত আমি মিডিয়া কোনো প্ৰেছ কনফাৰেঞ্চ নাপাতো, কিন্তু আমি মিডিয়া লিংক এটা দি দিম। আপোনালোকে নিজৰ স্থানৰ পৰাই সেই মিডিয়া লিংকত এণ্ট্ৰি কৰি পেলাই আপোনালোকৰ যে কিবা প্ৰশ্ন থাকে সেই প্ৰশ্নখিনি আমাৰ চিলেক্টৰ্ছ বা ময়ো থাকিম প্ৰেছ হেৰিটো এড্ৰেছ কৰিবৰ কাৰণে, তাতে আপোনালোকে সুধিব পাৰিব। চাওক, আপুনি খবৰ পাইছে যে কাইলৈ চিলেকশ্যনৰ মিটিংখন গুৱাহাটীত অনুষ্ঠিত হ'ব। গুৱাহাটীত টিম চিলেকশ্যনৰ মিটিংখন শেষ হোৱাৰ পিছত আমি মিডিয়া কোনো প্ৰেছ কনফাৰেঞ্চ নাপাতো।